এই বগাই তোক পালো ভালে হ'ল ৰচোন তোৰ লগত কথা এটা আছে। খুৰা কি কথা কওকচোন। এই তহঁতৰ চুকত কালি কি হৈছিলে? ইমান হুলস্থুল কাউলা কাউলি, ৰাতিটো শুব নোৱাৰিলোঁ আৰু দেই। কাজিয়া কোবত আমিয়ে শুব পৰা নাই, আপুনি ক'ত শুব পাৰিব? কাৰ ঘৰত লাগিলে কাজিয়া? নয়ন আৰু হলৰ ঘৰত লাগিছে, দুই ঘৰ। ৰাম ৰাম, সিহঁতি যে ওচৰা ওচৰি ঘৰটো পাতিলে কেলে জানো, ইমান লোকক অশান্তিখন কৰিছে নহয়। সিহঁতৰ সঁচাকৈ দেই, সিহঁতৰ কাজিয়া সিহঁতি মৰিলেহে শেষ হ'ব আৰু পাই। ইমান অশান্তি কৰিব নহয়, দিনত আকৌ কি নাচাবা, ৰাতি হ'লে মানুহটো দেখোন বেলেগ হৈ যায় সিহঁতি। ৰাতি আৰু এইটোপি দিও আহিব আৰু কোনে পায় আৰু সিহঁতক। হয় দে, এই পৰিৱেশটো বৰ নষ্ট কৰিছে পাই। আৰু গাঁৱতে এইবোৰ পায় নহয় এইবোৰ আজিকালি, এইবোৰ বিকি বিকি একদম গাঁৱৰ মানুহবোৰ আৰু শেষ কৰিছে আৰু। হয় বাৰু দিয়ক। আপুনি কোনফালে যায়? মই সেই গৰুকেইটাকে মেলিবলৈ আহিছিলোঁ। তাৰপৰা এইটো মনীষক পালোঁ বোলো, তই যাচোন আমাৰ গৰু দুটাও লৈ যা, দুটা গৰুহে আৰু তোৰখিনি লগতে বোলো লৈ যা। সেই তাক দি পঠিয়ালোঁ তাক। ব'লক তেতিয়াহ'লে যাওঁ। আহ। চেনি আধা কেজি, আলু 1 কেজি, দালি আধা কেজি আৰু বিস্কুটৰ পেকেট এটা। যা সোনকালে যা, বাপে আহি পাবহি আকৌ চাহ পানী খাবলৈ বিচাৰিব নহয়, যা। আৰু 20 টকা এটা মই ল'ম। কেলে লাগে আকৌ তোক 20 টকাটো? লাগে, মই 20 টকা এটা ল'ম মুঠতে, মই নাজানো সেইবোৰ। সেইপা চিখাব পাই খাবি, গুহু পা নাখাবি জানো তই? মই যিয়ে নাখাওঁ 20 টকা এটা ল'ম খালি। তই মৰিবি আৰু এইবোৰ খোৱা, তই মৰিবি, তই বেছি দিন নাযাৱ পাই ৰ। এনেও চেলা হৈ গৈ আছে নহয়। তই এইবোৰ ইমান দিনৰ পৰা কৈছে এইবোৰ এৰচোন, এইবোৰ ভাল বস্তু নহয়। কথা ক'লে নুশুনে, এইবোৰ কথা ক'লে শুনিলেহে। হ'ব, বকি থাকিব নালাগে, মই যাওঁ। দেখুৱা ল'ৰা ছোৱালীবোৰ দেখুৱা, কথা ক'লে মৰিলেও নুশুনে নহয়, মৰিলেও নুশুনে কথা ক'লে। যি হৈ থাকিব দেই। কি হ'ল? ৰাতিপুৱা আকৌ জকজকালাই যে তুমি? এইটোক বকিছোঁ, মৰাটোক। সেইবোৰ ৰাতিপুৱা সেইবোৰ খাবলৈ গৈছে, 20 টকা লাগে তাক। মই যাচোন দোকানৰ পৰা কি কয়, আলু দালি নায়েই, বিস্কুটৰ পেকেট আনিছোন বোলো, বাপেৰে এতিয়া চাহ খাবলৈ বিচাৰিবই, তাক 20 টকা লাগে আকৌ তাৰপৰা, তাকে বকিছিলোঁ। তুমিও পাই বৰ একদম কেটকেটা দেখা দেই ৰাতিপুৱাই। পিতেকক দুখে নিদিয়ে, মই এনেই কেটকেটা থকা নাই, মোক খং উঠি যায়। এইবোৰ বাদ দিয়া, শুনা আকৌ, কালি যে কি কয় হুলস্থুল হৈছিলে যে সেইফালে ইটো চুকত, কোন গম পাইছা নাই? কোননো? নৰেন আৰু হল আকৌ, দুইটা আকৌ এনেই ইমান ভাল আকৌ, সিহঁতৰ ইমান গধূলি হ'লে ইমান কাজিয়া সিহঁতৰ। ৰাম দেই, বৰ অশান্তি কৰে আকৌ সিহঁতি দেই মানুহক। হয় পাই, বৰ অশান্তি কৰে সিহঁতি, ৰাতিয়ে শুব নোৱাৰিলোঁ কালি। আপোনাক কোনে ক'লে এতিয়া? গৰু মেলিবলৈ যাওঁতে বগাইক পালোঁ আকৌ, বগাই সুধিলোঁ। সিহঁতৰ চাগে একদম আৰু অশান্তি হৈছে দেই, সিহঁততো একেবাৰে ওচৰতে আৰু। তাকেহে পাই, আহা গৰম পানীৰ পৰা দিবা, আহা। ব'লক ল'ৰাটো ইমান দেৰি হোৱা নাই পাই, মাহীয়েকক মাতিবলৈ পঠিয়াইছিলোঁ, ইমান পৰ লগাইছে নহয়। মাহীয়েকে চাগে চাবান তাপানী খুৱাইছে আৰু। মা আহিল তই, তোকে চাই আছিলো ইমান পৰ লগালি নে তই? মাহী আকৌ ভাত খাবলৈহে ৰখাইছিলে। মই বোলো আহক আমাৰ ঘৰতে বোলো দুপৰীয়া ভাত খাব, এতিয়া বোলো আপুনিও ভাত খাব নালাগে, পাতলকৈ বোলো জলপান কেইটামানকে খাওক। তাৰপৰা ময়ো চাপানীটোৰ পৰা খাই পেলাই আহিলোঁ। বাটতে আকৌ ধনেশ্বৰ খোৱাক পালোঁ আকৌ, ধনেশ্বৰ খুৱাই আৰু জানাই আৰু, কালি এইবোৰ কথা সুধিছে, হুলস্থুল সিহঁতৰ ঘৰলৈকে পাইছেগৈ বোলে। মাতা বোলে ৰাওকৈ গৈছে বোলে, ৰাতিটো বোলে শুবই নোৱাৰিলে। মাত চাগে একদম তহঁতকে কৈছে আৰু, তাতে ৰাতি নিজানো কিমান দূৰ চাগে পাইছেগে ঠিকান নাই আৰু। মাহী কেতিয়া আহিম বুলি ক'লে? মাহী আহিবই আৰু, ঘৰ জানো কিখন কৰি আছে, কৰি পেলাই আহিব। তই বাৰীৰ পৰা চব্জি কেইটামান ছিঙি আনগে যা। ব'লা। ইমান ৰ'দ দিছেও, ছাতিটো লৈ অহাহে ভাল আছিলে, বৰ চেংকে লাগিছে পাই। ঠাণ্ডা দিন সোমালে যদিও ৰ'দটো একেবাৰে একদম চেককে লাগিছে গাত। মালা, ক'লৈ যাৱ তই? দাইদেউ, বাইদেউ পৰা আহোঁগৈ মই। আপুনিনো কেনি যায়? মই বজাৰৰ পৰা আহোঁগৈ পাই। যাওক বাইদেউ, বৰ ৰ'দটো দিছেও, একদম গাল চাল পুৰি গৈছেগৈ মোৰ। মই যাওঁচোন দেই। যা, ছাতি এটা লৈ আহিব লাগে আকৌ। তাকে হেঁপাই পাহৰিয়ে থাকিলোঁ ছাতিটোৰ কথা, এতিয়া ৰ'দটো গাত লাগোতেহে গম পাইছোঁ। যা। বাইদেউ দেহি পালেহি, গোটেইজনী একেবাৰে ৰঙা হৈ আহিছে পাই। যিখন ৰ'দটো একদম চেংকে লাগিলে একদম গাল চাল পুৰি গ'লগে মোৰ পাই। ফেনৰ তলত বহি আহ না। বৈ ভণ্টি ইয়াতে বহ। এতিয়াহে শান্তি লাগিছে আৰু দেই,
ফেনখন লগাই দে। লগাই দিওঁ ৰ। মাহী পালাহি তুমি? পালোহি মাজনী। কি কৰি আছিলা তুমি? মই ভিতৰতে আছিলোঁ। তুমি একদম ৰঙা পৰি আহিছা গোটেইজনী পাই। মা ৰ'দ আকৌ। এই শুন দাদা ক'লে গ'লনে? পিছফালে আছে নেকি? যাওঁ চাগে যা। সেই মুৰ্গীটো কাটিব লৈছিলোঁ, কাটিলে নাই? ৰ'বা গৈছোঁ। কি মুৰ্গী দি ভাত খুৱাবি নেকি মোক? সেই আমিও বহুত দিন নাই খোৱা বোলো। তোৰ আহিবি আৰু বোলো আৰু পিঠাকেইটাও কৰিম আৰু সেই ভাতকেইটা একেলগে খাম আৰু। পিঠা কি অৰ্ডাৰ লৈছোঁ নেকি ক'ৰবাত? নে ঘৰত খাবলৈহে বনাবি? নাই মই অৰ্ডাৰ নলওঁ দেই। এই যোৱাবাৰ সেই পিঠা সোপা বনাই দিলোঁ দোকানত বেচিবলৈ। পইচা চইচা নিদিলে গোটেই সোপা। আধা পইচাহে দিলে। এনেই লছ হ'ল। ইমান জুইত আৰু সেই ফুচুঙা ফুৱাই পিঠা পৰিলোঁ। পইচা চইচা নাপালোঁ। এইবাৰ ঘৰত খাবলৈহে বনাইছোঁ। সেই চেৱা দিয়া পিঠাহে বনাবি? চেৱা দিয়া কেইটামান বনাম আৰু সেই হেঁচা পিঠা কেইটামান বনাম। এই মই পিঠাগুড়ি খুন্দি থৈছোঁ। বনালে হ'ল আৰু বৰ বেছি দেৰিকৈ বনাব নালাগে। সেই আৰু তই সেই ৰ'দটো দিছে নহয়, নহ'লে পিঠাগুড়ি শুকাই ককৈয়া মাৰিব আৰু পিছত পিঠা চিঠা নুঠিব আৰু। বৈ মণি বৰমা আহিলে দেখোন। আহক বৰমা। সেই মা নাই নি ঘৰত? আছে মাহেঁতি সেই ভিতৰত আছে। আহক ভিতৰলৈকে আহক। বৈ বৰমা বহকচোন, মই মাহঁতক মাতি দিওঁগৈ। যা। মা নিৰ্মালী বৰমা আহিছে। বাইদেউ বহকচোন বহক। কি কৰিছিলে তই ভিতৰত? ইমান চিঞৰিছোঁ বাহিৰত। ভণ্টি আহিছে আকৌ, ভণ্টিক মাতি পঠিয়ালোঁ। বোলো সেই আছোন সেই পিঠা বোলো কেইটামান বনাই থওঁ। হেঁচা পিঠা কেইটামান বোলো আৰু চেৱা দিয়া কেইটামান বনাইছোঁ। আৰু মানুহ আহিলে আৰু সদায় আৰু বিস্কুট চলা উলিয়াই দিয়া হয় আৰু লাজো লাগে আৰু পাই। সেইকাৰণে বোলো পিঠা কেইটামান বনাই থওঁ। মালা আহিছে নি? তাই আহিছে আকৌ, নহ'লেনো সেই অকলে ক'ত পাৰিম আৰু মাজনী এইবোৰ নাজানে নহয়। মাজনী ক'ত গ'ল? তাই ওলাই আহে নাই যে। তাইক বোলো সেই অকণমান পঢ়কে যাচোন, পঢ়িলকে যা। এই ৰাতি আৰু বোলো কি হয় ঠিক নাই। এইখন সেই কালি সেয়া ইমান হুলস্থুল। এইফালে পৰীক্ষা সিহঁতৰ ইউনিট টেষ্ট পাতিছে স্কুলত। অকণমান পঢ়কে যা বোলো, সেই ৰাতি পঢ়িব পাৰো না ঠিক নাই বোলো, সেইকাৰণে পঢ়িবলৈ পঠিয়াইছোঁ সেও। হয় কালি আৰু ধেমালিখন ডন লাগিছে নি আৰু ইমান হুলস্থুল। মানুহ এটা মানুহ হ'ব পৰা নাই দেই কালি। সিহঁতৰ যি আফাল তাফাল মাত, যি সিহঁতৰ কথা বা এইভাগৰ ভিতৰত কথা পাতিবলৈও ভয় নহয়। এই শুনি থাকে বুলি। শুনিলে আকৌ হ'ল আৰু ৰাতিলৈ আৰু গোৱাল গালি পাৰিব আৰু। হয় বাৰু কথাটো। আৰু সঁচাকৈ আকৌ দেই, ইহঁতি বৰ একদম অশান্তি পৰিৱেশ সৃষ্টি কৰিছে আকৌ। এই গাঁওখনত বাৰু কিমান পঢ়া শুনা ল'ৰা ছোৱালী চাচোন। সিহঁতি কোনো পঢ়িব পৰা নাই। আজি কেইবাদিনো হ'ল। এদিন ভালে থাকিব, দুদিন আকৌ একদম ডন হাই কাজিয়া দুইটা। কিহৰ কাৰণে ইমান লাগি থাকে জানো? হয় বাইদেউ, আপুনি একদম ঠিক কথা ক'লে। কোনো পঢ়িব পৰা নাই দেই। মোৰ একদম কালি টোপনি ক্ষতি। এই এটা ভণ্টিয়ে কৈছে আকৌ, ভণ্টিহঁতৰ ঘৰ একদম সেইডোখৰলৈকে মাত গৈছে বোলে। আৰু নিজান হৈ থকা নাই জানো? গোটেইখন আৰু মানুহ আৰু একদম তৰ্তকে শুনিছে চাগে আৰু চব। সিহঁতৰ হেৰি ঠিকান লগাব লাগিব। সিহঁতৰ এনেকৈ নহ'ব দেই। এই গাঁওখনত ইমান মানুহ আছোঁ আমি, গোটেইখিনি মিলি ইহঁতক এদিন ঠিক কৰিব লাগিব, নহ'লে সিহঁতি গাঁও একদম বৰবাদ দি দিব আকৌ। সেই বাইদেউ পাতিম বাৰু। সেই আহক ভিতৰলৈকে আহক। এই চাহকণ খাব আহক। আমিও সেই চাহকণ খোৱাই নাই। ভণ্টি আহি পাইছেহি অলপ আগত। এই পিঠাও বনাইছে আৰু গৰম পিঠা আৰু চাহকণ খাওঁগৈ আহক। বৈ পাই। মই সেই বিহুতহে আৰু পিঠা পনাবোৰ খাবলৈ পাওঁ। এই আৱতৰ ইয়াত আৰু ক'ত আৰু পিঠা খাবলৈ পাবি। এই তহঁতৰ ঘৰত আজি মোৰ ভাগ্যহে ভাল আছিলে হেও। বৈ আহক বাইদেউ। চাহ খাবলৈ আহিলা নি? পাই চাহকণ খাবলৈ আহিলোঁ। তুমিনো কোনফালে যোৱা? ময়ো সেই চাহকণকে খাবলৈ আহিলোঁ পাই। এইটো দেখোন নাথাকে দোকানখনত। মানুহটো মানে তাকে বুজিছানে, মই অথনিৰ পৰা বহি আছোঁ, সি অহাই নাই, ক'ত জানো গ'ল। এনেকৈ হ'লে দোকান নচলিব দেই তাৰ। সেইটোৱেতো আকৌ কথাটো। বাকী তোমাৰ খেতি ভালে হৈছে দেই এইবাৰ। তোমাৰখিনিও কম হোৱা নাই ভকত। তুমি আৰু অকল মোৰখিনিকে দেখি থাকা। নহয় কথাটো কৈছোঁ, সঁচা কথাটো আৰু মানে ভাল হৈছে এইবাৰ। তুমি এইবাৰ ঘটিবা আজি অকণমান। এই হেৰি নহয়, কালি আৰু তোমালোকৰ চকুত এনেকুৱা হুলস্থুল, আমাৰ ফালে মাত একদম ৰাওৰাই গৈছে। গোটেই ৰাতি শুব নোৱাৰিলোঁ দেই। ভকত নক'বা আৰু, মই কৈছোঁ নহয়, মানুহ দুঘৰে মানে একদম জান খাই পেলাইছে আৰু। নহয় বুজিছা নাই, এনেকৈ চাই থাকিলে নহ'ব। এই ব্যৱস্থা ল'ব লাগিব দেই। তাকেইতো এইবাৰ ভাবিছোঁ আৰু দেই, এনেকৈ হ'লে নহ'ব। ব্যৱস্থা ইয়াৰ ল'বই লাগিব। এই গেলাসোপা বিকা মানুহবোৰ ধেমালি নহয় ভকত। গম পাইছে নাই? সিহঁতি একদম গাঁৱৰ পৰিৱেশ নষ্ট কৰি দিছে আৰু দেই। এইবোৰ বিকিব, সিহঁতি পইচা পাব আৰু লোকে কাজিয়া লাগি মৰিব। গাঁওখনত ইমান সৰু ল'ৰা ছোৱালী আছে। উঠি অহা ল'ৰা ছোৱালীবোৰ কি শিকিব বাৰু এইবোৰ দেখিলে মানে? সিহঁতিও চাবাচোন, দুদিনৰ পিছত সিহঁতিও খাবলৈ ল'ব সেইবোৰ গেলাসোপা। ইহঁতৰ কিবা ব্যৱস্থা কিন্তু বেলেগ ল'ব লাগিব দেই। মই সেই ভাবিছোঁ কথাটো।
এই আলোচনা এখন বঢ়াব লাগিব দেই, এনেকৈ হ'লে নহ'ব। এই আমাৰ চুকত আকৌ এই 16 আৰুটো বাৰু নয়নটো বেলেগেই কথা। আকৌ হেৰি যোগেনৰ ঘৈণীয়েক কেনেকুৱা কাজিয়া সিহঁতৰ, তোমাৰ মূৰ গৰম কৰি দিব ভকত। সেইবোৰ চোৱা এতিয়া, সেই যোগেনৰ ঘৰত জানো সেই পিতেকটো নাই? সি যদি সদায় এনেকৈ কাজিয়াবোৰ দেখি থাকে, সেই সোপা খাই পেলাই যদি কাজিয়া কৰি থাকে, সিও খাব ল'ব চাবাচোন। সি আৰু তাত পঢ়া পৰিৱেশ ক'ত পাব আৰু, সি নাপায় নহয় তাত। হয়তো আকৌ নাই বা আমি উচিত ব্যৱস্থা ল'ব লাগিব দেই, এনেকৈ নহ'ব। এই গেলা সোপা বিকিব সিহঁতি, পইচাও ল'ব সিহঁতিয়ে, সিহঁতৰ ঘৰতে খাই আহি আকৌ লোকক অশান্তি কৰিব। কাজিয়া কাজিয়া ইমান হুলস্থুল, এনেকৈ নহ'ব। একদম গাঁৱৰ পৰিৱেশ আৰু সিহঁতি নাইকিয়া কৰি দিছে, গম পাইছানে? এনেকৈ হ'লে নহ'ব। আমাৰ সেই গোটেই মানুহখিনি লগ খাই কথাটো আলোচনা কৰি এতিয়া সিদ্ধান্ত এটা ল'ব লাগিব দেই। এই খোৱা মানুহবোৰ এইবোৰ শুনিবও পাৰে। এতিয়া আকৌ আমি নোখোৱা নকৰা মানুহ, আমি শুনিবলৈ অশান্তি পাওঁ নহয়, হয় নাই বাৰু? একে সোপাকে ফেলাই থাকিব, কোনে শুনি থাকিব ইমানকৈ? এইবোৰ অশান্তি নহয় এইবোৰ, মই বিৰাট টান পাওঁ আকৌ মই। ঠিক কথা কৈছা আকৌ তুমি। একেবোৰকে কোৱাকে কৈ থাকিব, কোনে শুনি থাকিব ইমানকৈ? এইবোৰ ধৈৰ্য নাই দেই ইমানকৈ। আৰু সিহঁতক তুমি সেই সোপা খাই লোৱাৰ পিছত তুমি বুজাব নোৱাৰা সিহঁতৰটোৱে ৰাইট হ'ব। সিহঁতে যিটো ক'ব সেইটোৱে আৰু, বুজা নাই? তুমি বুজাব নোৱাৰা সিহঁতক। সেইবোৰৰ লগত কোনে মোক চুপতি মাৰি থাকিব কোৱাচোন? সেইটোৱেতো আকৌ, এই কথাটো পাতিব লাগিব ৰ'বা, এনেকৈ চাই থাকিলে নহ'ব। এই গাঁওখনত ইমান সোপা মানুহ আছোঁ আমি, সেই এঘৰ মানুহৰ কাৰণে বা দুঘৰ মানুহৰ কাৰণে আমি এই পৰিৱেশটো নষ্ট হ'বলৈ দিব নোৱাৰোঁ দেই। ইমান সোপা মানুহে লগ খাই আমি কি সিহঁতক হেৰি কৰিব নোৱাৰিম নেকি, হয় নাই বাৰু? সেইটোৱে আকৌ। সেই মই হ'লে গৈ থাকোঁ, এইটোৰ ওচৰত চাহ খাবলৈ আহিলোঁ, চাহৰ তলত শুনি পৰা জুইটো দি ক'লে জানো গুচি গ'লগৈ। চাহ চাগে চচ শুকাই চাগে কৰ্কমে মাৰি আছে আৰু সেইবোৰ। মই আহিছোঁ বুজিছা নাই ভকত, মই ঘৰতে খাওঁগৈ আৰু। ব'লা ময়ো সেই ঘৰতে খাওঁগৈ আৰু, এইটোলৈ আশা কৰি থাকিব নোৱাৰি দেই। মীনাক্ষী খুৰী কাজল আহিলা নি তুমি? সেই মীনাক্ষীক পঠিয়াই দিয়ক, নহ'লে পৰীক্ষালৈ দেৰি হ'ব। ৰ'বা মাজনী ওলাই হ'ল নাই তোৰ? এই কাজল আহি ৰখি আছে, সোনকালে ইমান দেৰি কি কৰি আছিল তাই? ভাত খাই আছিলো আকৌ, বৈ যাওঁ দেখাবি আজি মোক, কালি তোক মই দেখাইছিলো। দেখাম বৈ, দুইজনী একেলগে বহিম বৈ। বৈ মা মই যাওঁ। যা পৰীক্ষা ভালকে দিবি দেই মাজনী। হ'ব দিয়া। এইটো আমাৰ ধনৰ পিতেকটো নহয়নে? হয় বমা, কেনি যায় আপুনি? এই কাম এটাহে আহিছিলো পাই। তইনো ক'ত ঘূৰি ফুৰিছ ইমান? নাই, এনেই অলপ ওলাই আহিছোঁ আৰু। এইকেইদিন খুব তাঁত বাতি কৰি আছে এফালে, কিবা ঘটনা কৰিবি নেকি আকৌ? নাই নকৰোঁ, এনেইহে আহি থাকোঁ আৰু। জানো দেই, এইটো কথা ধৰিব পৰা নাই মই। নাই বমা। বাৰু দে, তই ৰ, মই যাওঁ। ঠিক আছে। এইগৰাকী ধেমালি নহয় অ'। হেৰা শুনিছানে? হেৰা মাতিছিলে নি মোক? হেৰি আমাৰ এই বাবাটো ক'ত গ'ল নে? ক'ব নোৱাৰো দেই তাৰ কথা, সি ঘৰত থাকে জানো মানুহটো? তাক বোলো বজাৰলৈ পঠিয়াম বুলি ভাবিছিলোঁ। হয় দে, ই যে একদম ঘৰত নাথাকে দেই ল'ৰাটো। ভাত হ'ল নেকি তোমাৰ? হ'ল আহক। আপুনি আৰু একদম লেকচাৰ মাৰিবলৈ পালে, একদম ঘৰ দুৱাৰ চিন্তা নাই আপোনাৰ। আপুনি একদম আৰু চেঙেলীয়া ল'ৰা নে? নহয় কিবা বেলেগ কথা এটাহে পাতি আছিলোঁ। আহক ভাত খাই লওক, আহক। তোমাৰ আকৌ বৰ ৰাগ দে, একদম জ্বলাই উঠা গোটেইজনী পাই। আহক ভাত খাই লওক। যাওঁ, পাওঁতে খাই লওঁগৈ, নহ'লে আকৌ পিছত নাপাবও পাওঁতো। এনেকৈ হৈ থাকিলে হ'লে মই পৰীক্ষা দিব নোৱাৰিম তেতিয়াহ'লে। মই পঢ়া শুনা এৰি দিম আৰু দেই মা। পঢ়িবলৈ অকণো সুবিধাই নাই, মা অকণো পঢ়া পৰিৱেশ নাইয়ে অকণো। হয় মাজনী, সদায় এনেকৈ হৈ থাকিলে মানে কেনেকৈ হ'ব বাৰু কচোন? দুদিনমান ঠিকেই আছিলে দেখোন, আকৌনো কি হ'ল জানো কালি? বৰ অশান্তি সৃষ্টি কৰিছে আৰু দেই। শুবলৈও শান্তি নাই, পঢ়িবলৈও শান্তি নাই। এনেকৈ বাৰু কেনেকৈ থাকিব মা মানুহবোৰ? কি হ'ল ভণ্টি, মাক কি কৈ আছ তই? ছোৱালীজনী পৰীক্ষাকেইটা এনেকৈ হ'লে ভাল নহ'ব শুন। তাই পঢ়িবই পৰা নাই, গম পাওঁ নে? ইমান কাষতে গ্লাছত হৈ থাকিলে বাৰু এনি টাইম কেনেকৈ পঢ়িব বাৰু মানুহ? সেইটোৱেতো, আমাৰতো ইয়াৰ VDP মানুহবোৰ আছে নহয়, VDP মানুহবোৰে কি কৰে বাৰু? VDP মানুহবোৰ সঁচাকৈ এনেই পাতিছে আৰু দেই। সেইবোৰ গৈ পেলাই সেইবোৰ গেলাবোৰ খাই নেকি ঠিক নাই, সেইকাৰণে একো নকয় চাগে সিহঁতক। মই গৈ ক'লেও নুশুনে, একদম ৰাতি হ'লে সিহঁতৰ ৰুদ্ৰমূৰ্তি কি নাচাবা, মোকতো আৰু মানুহবোৰ নুপুছেই। হ'লেও সদায় নোৱাৰি আৰু দেই, আমিয়ে ঠিক কৰিব লাগিব ৰ। সেই নিৰ্মালী বৰ্মাক ক'বাচোন, নিৰ্মালী বৰ্মা এইবোৰত এক্সপাৰ্ট নহয়। সেই বাইদেউৰ ওচৰলৈকে যাব লাগিব, আৰু সেই আমি গোটেই মহিলা লগ হৈ সিহঁতক বয়স কৰাম আমি ৰ। তোমালোকে যদি আগবাঢ়ি যোৱা, আমিও তোমালোকৰ লগত আছোঁ। কিবা এটা কৰিব লাগিব ৰ। ভগত, এই গেলা সোপা খোৱা মানুহৰ ঘৰ চোৱা।
আৰু গেলা সোপা বিকা মানুহৰ ঘৰ চাবা তুমি। সেইবোৰৰ ঘৰ RCC বিল্ডিং। আৰু আমাৰ এই মূৰ্খ চাবলৈ দেখিছা, গোটেই ধনে ধানে সম্পত্তিয়ে বিকি বিকি গেলা সোপা খাব। ঘৰৰ অৱস্থা চোৱা, ৰাতি হ'লে চাগে আকাশত তৰা কেইটা আছে চব দেখি পাই থাকে ৰুমৰ ভিতৰৰ পৰা। সেইটোৱে আমাৰ এই মানুহবোৰৰ মূৰলৈ জানো কেতিয়া জ্ঞানটো আহিব নহয়। অহাইটো নয়ন আহিছে, ৰ'বাচোন ভকত, তাক কওঁ মই। নয়ন, কেনি যাৱ তই? নাই এনেহে আহিছিলোঁ খুৰা, আপোনালোকে কেনি যায়? আমিও সেই এনেহে আহিছিলোঁ। সেই এটা কথা নহয়, সেই তই দিনত হ'লে মানুহটো বেলেগ হৈ যাওঁ, ৰাতি হ'লে মানুহটো বেলেগ হৈ যাওঁ যে কেলে? কি যে কয় আৰু খুৰা। কি যে কয় নহয়, তহঁতি যে কিমান অশান্তি দিছ মানুহখনক গম পাৱ নাপাৱ হা? আমি আকৌ কি অশান্তি দিলোঁ অ'? এই ৰাতি হ'লে কি দৰৱ খাৱ তই? তোৰ ইমান ডাঙৰ ডাঙৰ কথা যে, ইমান শক্তি আহি যায় তোৰ ভাগৰ। ক'ত ডাঙৰ ডাঙৰ কথা ক'লোঁ আকৌ? তইনো ক'ত গম পাবি? তইতো ভ্ৰম হৈ থাক। মানুহটো আকৌ এই কণ, তাৰ আকৌ ৰাতি হ'লে মাত কি নাচাবা, একদম গগন ফলা চিঞৰ। তহঁতৰ যে 2-3টা মানুহৰ কাৰণে যে গোটেই পৰিৱেশটো নষ্ট হয় গম পাৱ নাপাৱ তহঁতি? এইবোৰ গেলা সোপা খাবলৈ বাদ দে। সেই গেলা সোপা খোৱাৰ কাৰণে জীৱনত কি হৈছে তোৰ মনত নাই তোৰ? নাখাওঁ বুলি ভাবোঁ অ' খুৰা, কিন্তু এই বেলেগ এটাই খোৱা দেখিলে আকৌ খাওঁ লাগেই নহয়। আৰু ওচৰতে পায় যেতিয়া আৰু বোলো আৰু খায়ে দিওঁ আৰু। এইবোৰ তহঁতি বন্ধ কৰ দেই। আৰু তহঁতৰ সদায় সদায় কাজিয়া, মানুহক অশান্তি সৃষ্টি নকৰিবি। ল'ৰা ছোৱালীবোৰ পঢ়া শুনা কৰিব নোৱাৰা হৈছে নহয়, গম পাৱ নাপাৱ তহঁতি? মই বন্ধ কৰিলে আকৌ কেনেকৈ হ'ব? আকৌ বেলেগ এটাই খাবগৈ নহয়। সেইকাৰণে প্ৰথমতে গেলাবোৰ বিকাটো বন্ধ কৰিবলৈ কওক, তেতিয়া আমিবোৰ নিজে নিজে এৰি দিম আৰু। এই ভকত, কথাটো ঠিকেই ক'লে বাৰু সিও। ঠিকেই ক'লে বাৰু দেই। এই অকল ৰঞ্জিতৰ ঘৰতে পায় হয়নে? নে আৰু মাইকী মানুহজনীৰ ঘৰত পায় বুলি শুনিছিলোঁ বাৰু। সেয়া ভকত, ওলাবা নহ'লে সেই মাইকী মানুহজনীৰ ঘৰত পায় নাপায় আমি CID লগাব লাগিব। ৰঞ্জিতৰ ঘৰততো পায়, সেইটো বাৰু খাটাং। মাইকী মানুহকেইজনীৰ ঘৰত পায় বুলি মই শুনিছোঁ, খালি মই হ'লে নাযাওঁ দেই। মাইকী মানুহ ঘৰত আৰু জোপ ল'বলৈ গৈ এখন আৰু বদনামৰ ভাৰী হ'লেহে হ'ব আৰু। নাই মই নাযাওঁ দেই, মোক মাইকী এফালে জান খাব। হয় বাৰু, তুমিও কথা ঠিকেই ক'লা। এইবোৰ যাম চাবলৈ বেলেগ এটা, লাষ্টত বদনাম হ'ব কিবা এটা। সেই ভকত ব'লা, এতিয়া আমি গৈ থাকোঁ আহা। ব'লা। এইবাৰ যায়গে নেকি আপুনি? বহুত দূৰ খোজকাঢ়িলোঁ, ভৰিটো বিষাই গ'লগে। যাওঁ সেই ঘৰ চৰ সেইবিলাক আছেই। মৰ্ণিং ৱাক আৰু বোলো কৰি আহোঁগৈ এপাক। ভাল সেই ৰাতিপুৱা সদায় খোজকাঢ়িব লাগে, এই স্বাস্থ্যটো ভালে থাকে। মোৰ আকৌ সদায় আহিবলৈ মন নাযায়। সেই এমাহতে আহোঁহে নেকি 3 দিনমান, কিবা যদিছে সাৰ পাওঁ। মোৰ আৰু মৰ ঠাণ্ডা আহিলে এতিয়া আৰু মৰিলেও সাৰ নাপাওঁ মই আৰু। মোৰ সেই তেনেকুৱাই আছিল। তাৰপৰা সেই মানুহজনে উঠাইহে অভ্যাস কৰালে আৰু। তেওঁ যায় আৰু ময়ো যাওঁ, একেলগে যাওঁ দুইজন। সেই কালি ল'ৰাটোক লগ পাইছিলোঁ নহয়। মই বোলো এইফালে বোলো খুব তাঁতবাতি কৰি আছোঁ পায়, কিবা বোলো আকৌ ঘটনা কৰিবি নেকি? তাক সুধিছোঁ মই। হয় বাৰু, সি ঘৰত নাথাকে। অন্নবত এইফালে খালি অন্নবত। সেই চাবচোন দে বাইদেউ, কোনোবা এজনৰ কথা পাতি থাকে হপায়। আপুনি চাবচোন, কাৰ ঘৰৰ ছোৱালী সি কথা পাতেহি, কাৰ ঘৰৰ ছোৱালী সি প্ৰেমত পৰিছেহি, চাবচোন আপুনি। এইবোৰ আৰু সৰু ল'ৰা ছোৱালী আৰু কিনো কবি। সৰু নহয় এইবোৰ, যচতে ভৰাই দিলেগৈ আৰু চেচ আৰু কি কৰি খুৱাব হয়। হয় বাৰু দে, সেই মই চাম বাৰু দে। সেই যাওঁ দে বাইদেউ, আপুনিও যাব। যা। বাইদেউ মণি বঢ়িয়া। নাই নবহো, মই সেই কথা এটা পাতিবলৈহে আহিলোঁ। কি কথা বাৰু কচোন। কালি তোক গম পাইছে আৰু গোটেই ৰাতি কেনেকুৱা হুলস্থুল হাল্লা। ছোৱালীজনী পৰীক্ষা হৈছে হেও, এটা পৰীক্ষাও তাই ভালকৈ দিব পৰা নাই, দিনো শান্তি যাব পৰা নাই, গম পাইছেনে বাইদেউ? এই মতাখনো নাখাই লাভ নাই। সিহঁতি সেই ভিতৰে যদি কিবা আলোচনা কৰিছে গম নাপাওঁ। আমি ওলাই আহিব বুজিছে নাই? সেই কওক, আপুনি কথাটো ভালকৈ ভাবি চিন্তি মোক ক'ব কি কৰে দেই। এনেকৈ হ'লে নহ'ব। গোটেই একদম গাঁৱৰ বদনাম মানিছে, 1 নম্বৰ কথা। আৰু ল'ৰা ছোৱালী পঢ়া শুনা অকণো মন বহা নাই পাপা। সেইটোৱে মই ভালকৈ ভাবি চিন্তি মই কথাটো তোক মানে ক'ম বাৰু দেই। হ'ব দিয়ক, মই আহিছোঁ এতিয়া। যাওঁনে? বহি। নাই ছোৱালীজনী আকৌ কাইলৈ পৰীক্ষা আছে, সেই ৰাতিটো পঢ়িব পাই নহয় ঠিক নাই। সেইকাৰণে সেই এতিয়া অকণ পঢ়াই লওঁগৈ ছোৱালীজনী দেই। যা তেতিয়া যা। হয় তাই কথাটো ঠিকেই কৈছে। সেই মতা মানুহকেইটালৈ আশা কৰি লাভ নাই, আমি ওলালেহে সিহঁতি যদি ওলায় আৰু। আজি ৰাতিও শান্তি নাই জহনী পাপা, গোটেই ৰাতিটো একদম হাই হুলস্থুল আৰু। এনেকৈ হ'লে নহ'ব দেই। নাই আজি মিটিং দিবই লাগিব আজি। এই ল'ৰা ছোৱালীবোৰৰ পৰা পৰীক্ষা হৈছে, সিহঁতি বা পৰীক্ষাবোৰ কেনেকৈ দিব বাৰু ৰাতি যদি পঢ়িবলৈ নাপায়। নাই আজি মই ওলাই যাব লাগিব ৰ। কি কৰিছা? নাই এনেই আছোঁ। ভাত খালা নেকি তুমি? নাই খোৱা, বনাই থৈ আহিছোঁহে। সেই খাওঁগে নি তই? ব'লাচোন, মোকো ভাত কেইটামান দিবা। খাওঁগে বগী, তহঁতৰ ঘৰত কালি কি হয় ইমান হুলস্থুল নে? দেউতা আৰু নয়ন খুৱাই ইমান কাজিয়া লাগিছে।
অঁ এই গেলা সোপা খাই চাগে হয় ন সদায় খায় সদায় গেলা পোৱা দোকানবোৰ সেই উঠাই দিবাচোন তোমালোকে গৈ গৈ তোমালোকে ডাঙৰ মানুহবোৰ গৈ গৈ উঠাই দিবাচোন তেতিয়া আমাৰ দেউতাহঁতে নাখায় নহয় তেতিয়ানো ক'ত পাব আৰু তেতিয়া আৰু কাজিয়াও নহয় জানা সদায় সদায় খাই দিয়ে তোমালোকে চবেই মিলি পেলাই উঠাই দিবাচোন ক'ত নাপায় গেলা পোৱা দোকানবোৰ মাজনী সেয়া কি কৰিব লাগিব ৰ নহ'লে পৰিৱেশবোৰ বৰ নষ্ট হৈছে অ' মোক ভাত দিবা বলাচোন আইতা মোৰ বহুত ভোক লাগিছে মাজনী নিৰ্মালী বাইদেউ জানো পাই কেতিয়া ইমান ল'ৰালৈকে মাতি পঠিয়ালে তাকেহে পাই ময়ো ভাবিছোঁ বলকচোন বাৰু আগত গৈ লওঁ ভাত খাই কাহিমে দিবলৈকে থাকিলে মোহেও মই সেই ভাত দি থৈ অহাই নাই এটা নায়েই ঘৰত ক'তনো গ'ল জানো ৰাতিপুৱা ওলাই গ'ল সেই শুই উঠিয়ে আমাৰ সেই ভাতকেইটা খালোঁ বাৰু সেই ছোৱালীজনী পৰীক্ষা আছে যে পৰীক্ষা দিব যাওঁতে তিনিটা একেলগে খাই দিলোঁ আৰু সেই বাৰু বলকচোন বাৰু যাওঁ আহক বাইদেউ পালেহি তহঁতি ভিতৰলৈকে বলক বহা তহঁতি এই বহিম নহয় ৰ'বচোন সেই কথাটো কওকচোন কিন্তু কথা ক'ব মোক বুকুখনে ঢাপ কৰিছে দেখোন তেনেকুৱা কথা নহয় সেই ইহঁতক বোলো অকণ ঠিকানা খাব লাগিব সিহঁতক দিনক দিনে উৎপাত দেখিছে নাই কেনেকুৱা বাঢ়িছে সেই আজি বোলো তাকে সভাখন দিম বুলি ভাবিছোঁ ঠিকেই কৰিছে বাইদেউ সেই আমাৰজনেও কৈ আছিলে সেই মিটিং এখন দিব লাগে বুলি তেতিয়াহ'লে আজিয়ে দিয়ক বুজিছে তাকে বুজিছেনে আজি সেই হলৰ ছোৱালীজনী সেই আমাৰ ঘৰত ভাত খাইছে ৰাতিপুৱা সেই অকণমান ছোৱালীজনী বাৰু কি জানে বাৰু এইফালে মাকো নাই বৰ বেয়া লাগে ছোৱালীজনী সেও জন্ম হয়নো মাকজনী বাৰু মৰি থাকিব লাগে কেনেকুৱা হয় বাইদেউ ছোৱালীজনী বৰ হ'লে আলাখিনি হৈছে দেই সঁচাকৈ দেই ভগৱানে যাতে এনেকুৱা কাৰো লগত নকৰক পায় মানুহজনীও নাই আৰু সেইটো ঠিক চাগে সেইটো দুখতে গেলা সোপা খাই নেকি ঠিক নাই হয় তই ঠিকেই কৈছ আৰু এটা সেই নয়ন তাৰ সেই গেলা সোপা খোৱাৰ কাৰণেতো ঘৈণীকে এৰি থৈ গুচি গ'ল সিহঁতৰ বাৰু মূৰত বাৰু সেই তাৰ হেৰি মাল নাই মদ খেলোৱা নাই এইবোৰ কথা সঁচাকৈ দেই ইমান উৎপাত একেবাৰে মোৰ কামুৰি যায়গৈ বুজিছেনে দুদিনমান আনি ছোৱালীজনী আমাৰ ঘৰত ভাত খাইছিল নহয় ৰাতি হ'লে এতিয়া গোৱাল গালি পায় গোটেইখন সেইকাৰণে ছোৱালীজনীবোৰ নালাগে থোৱাটো আহিব এজনী তাইক নমতাই হ'লো সেই সেই তাই পাওঁতে আজি আৰু মোৰ ওচৰত ভাত খুজি খাইছে দেখি সেই ময়ো আমাৰ এজনক কওঁগৈ দেই মিটিংখনৰ কথা তাৰপৰা সেই তেওঁ সেইফালে মানুহ গোটাওক আপুনি আমি আছোঁৱে আৰু মিটিংখনত যদি হেষ্ট নষ্ট কৰিব লাগিব সেই যা সোনকাল কৰ যা সেই আবেলিকে দিবই লাগে মিটিংখন ঠিক আছে আমি আহিছোঁ দেই বাইদেউ আবেলি আহিম আৰু যা আজি বাপৰে নাই ৰঙামাটি নাই গুৱাহাটী হেৰি আজি সেই আবেলি নিৰ্মালী বাইদেউ এতিয়া আমি চবে মিলি মিটিং দিছোঁ দেই এইবোৰ গেলা সোপা বিকাৰ ওপৰত আৰু সেইবোৰ যে খাই খোৱা মানুহখিনিৰ ওপৰতো সেই আপুনিও ভাবি আছিলে নহয় কথাটো মানে মিটিংখন দিম বুলি আপুনিও সেই ক'ব কাক কয় আৰু একেলগে একেখনতে হ'ব তেতিয়া হয় নি বাৰু ভালে কৰিলা সেই তোমালোক দেখোন একদম আমাতকৈ ফাৰ্ষ্ট আকৌ আপোনালোকে কৰিব বুলি ভাবি থাকিব কেতিয়া কৰিব কি ঠিক সেইকাৰণে বোলো এনেকৈ ৰৈ থাকিলে নহ'ব আৰু উপদ্ৰৱ বেছি চলি গৈহে আছে সেইকাৰণে ঠিক আছে দিয়া সেই ময়ো খবৰটো তেতিয়াহ'লে দিওঁগৈ চবকে যাওক মাতিব আৰু চিধা ঘৰ আহিব দেই লেকচাৰ মাৰি আকৌ ৰখি থাকিব নৰখো হ'ব দিয়া যাওক তহঁতি মানুহবোৰ হুৰাই ক'লে গৈছে বাৰ্তা মিটিং আহক আপুনিও আহক কিহৰ মিটিং মালা দাইদেউ এইবোৰ গেলাবোৰ বিকে যে গাঁৱত আৰু সেইবোৰ খাই যে ঘৰত হুলস্থুল কৰে মানুহবোৰ সেইবোৰ ওপৰত দিছে আহক আপুনিও আহক হয় নি বৰ ভাল কাম কৰিছে বৈ ময়ো গৈছো বৈ এই মানুহখন ইমান দেৰি কৈছে নে সোনকালে আহিব লাগে হয় পাই আমাৰজন চাগে লেকচাৰ মাৰি আহিবই পৰা নাই থনিবা আজি ভিডিপি মানুহখিনিক মই ঠিকছে দিম ৰচোন গাঁওখন সুৰক্ষা কৰিবলৈ এনেই দায়িত্ববোৰ দিলে এটা মানুহৰো কাম নাই বাইদেউ ময়ো কম ঠিকছে কম আজি হয় এইবোৰ আহিছে লাহে আহি আছে সোনকালে মিটিং কি তহঁতি ৰাতি দিবি নেকি গৈছো ইহঁতেও আহি আছে বমা আপুনি কিন্তু ঠিক দিলে দেই ঠিকছে কম বুলিয়ে কৈছো ৰঞ্জিতে মোক বেয়া পালো পক গাঁওখনত যদি আৰু এতিয়াহে থাকি ভাল লাগে আৰু দেই ভিডিপি মানুহকেইটাকো ধুই দিলে আপুনি বাইদেউ ঠিক ক'লে আপুনি আমিও ধেমালি কোৱা নাই হয় দেই তহঁতি চব ওলাই আহিলি কাৰণেহে আজি এই সমস্যাটোৰ পৰা সমাধান পাম আৰু আমি আকৌ ভিডিপি মানুহখিনি আছে সেইটো কাৰণে গাঁওখন যদি আকৌ সুৰক্ষা নিদিয়ে কেনেকৈ হ'ব বাৰু হয় দেই আজিহে আৰু যদি অকণমান ৰক্ষা পৰে সেই বৈ সেই দাদা ব'লক আমাৰ ঘৰতে চাহ এটুপা খাব ব'লক বৈ আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই এই ভিডিঅ'টো যদি চাই ভাল পায় এনেও কৰিব ব'লক আহক চাপানি খাওঁগৈ বৈ